আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছে আৰম্ভ কৰা ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীক নাটক আখ্যা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ মানুহৰ প্ৰতি সন্মানেই নাই। কংগ্ৰেছ ব্যস্ত মাত্ৰ ২৩-২৪টা সমষ্টিত। উল্লেখযোগ্য যে বুধবাৰে যোৰহাটত কংগ্ৰেছে ৰাইজৰ মতামত লোৱা কাৰ্যসূচী হাতত লৈছিল। যোৰহাটৰ বহু নাগৰিকে তেওঁলোকৰ মতামত প্ৰদান কৰিছিল, কিন্তু প্ৰদান কৰা সেই মতামতক আওকাণ কৰি মতামত গ্ৰহণ কৰা বাকচসমূহ নিশাৰ ভাগলৈকে যোৰহাট প্ৰেছ ক্লাবত কংগ্ৰেছ নেতৃত্বই পেলাই থৈ গৈছিল বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। কালি আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমৰ আমাৰ যোৰহাটৰ সাংবাদিকসকল মোৰ যিহেতু বন্ধু, মই নিজেও সাংবাদিকে আছিলোঁ, গতিকে মোক তৎক্ষণাৎভাৱে পঠিয়াইছে, ভিডিঅ' ফুটেজ পঠিয়াইছে। তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে, ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি। এইবিলাক নাটক। তেওঁলোকে আহি বাকচত এইবিলাক ভৰাইছে। খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে। নিৰপেক্ষ, যিহেতু কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই, তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে, সময় দি তাত দিছিল। কিন্তু কংগ্ৰেছৰ মানে গৌৰৱ গগৈৰ পৰা আদি কৰি বহু নেতা আছিল বুলি আমাক কোৱা হৈছে। সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু সেইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল। পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে, তেওঁলোকে উধাটো খাই পুনৰ আহিছে। কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনেই হৈ গ'ল। তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে, কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা, মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই। তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তোষামোদৰ ৰাজনীতি। তেওঁলোক ব্যস্ত ২৩-২৪টা সমষ্টিত আৰু এইবিলাক নাটক, যে মানুহৰ পৰা মতামত লোৱা, গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা, এইবিলাক আচলতে নাটক। কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল। ইমান আগ্ৰহ আৰু শ্ৰদ্ধাৰে যোৰহাটৰ বহু সংবেদনশীল আৰু জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ মতামত তেওঁলোকৰ বাকচবিলাকত ভৰাই দিছিল। বাকচবিলাক পেলাই থৈ গুচি গ'ল। গৌৰৱ গগৈৰ পৰা মানে তাৰ স্থানীয় নেতালৈকে সকলোবিলাকে পেলাই থৈ গুচি গ'ল। 9 বজালৈকে তাত অনাদৃতভাৱে বাকচবিলাক পৰি আছিল। যেতিয়া আমি ছ'চিয়েল মিডিয়াত পষ্ট দিলোঁ, তাৰপিছত উধাটো খাই তেওঁলোক আহিছে। গতিকে এইবিলাকে তেওঁলোকৰ চৰিত্ৰ আৰু ৰাইজৰ প্ৰতি যে সন্মান নাই, এই কথাটো প্ৰতীয়মান।